এই তিনিটা কথা সদায় মনত ৰাখিবা। 1. মানুহে তোমাক নুবুজিলে তুমি চিন্তা নকৰিবা। চিন্তা তেতিয়া কৰিবা যেতিয়া তুমি নিজক নুবুজিবা। 2. আঘাত লাগিলে বস্তু ভাঙি যায় সঁচা, কিন্তু মানুহ আঘাততহে সৃষ্টি হয়। 3. মানুহৰ জীৱনত আধা দুখ বেয়া মানুহৰ ওপৰত ভৰসা কৰিলে পায়, আৰু আধা দুখ ভাল মানুহক সন্দেহ কৰিলে পায়। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহবোৰে ইজনে আনজনৰ ওপৰত জুইতকৈ বেছিকৈ জ্বলে। কোনোবা এজনে ভগৱানক সুধিছিল, কোনবোৰ মানুহক আপুনি হৃদয়েৰে আঁকোৱালি লয়? তেতিয়া ভগৱানে উত্তৰ দিছিল যে যি মানুহৰ প্ৰতিশোধ লোৱাৰ ক্ষমতা থাকিলেও আনক ক্ষমা কৰি দিয়ে, সেইবোৰ মানুহেই মোৰ প্ৰিয়। দুখ যাৰেই নহওক কিয় সম্বন্ধত সদায় চকু পানী নিৰপৰাধীজনৰহে ওলায়। যদি আপোনাক কোনোবাই লক্ষ্য কৰি আছে, বেয়া নাপাব, কিয়নো মানুহে সদায় নিজতকৈ বেছি মূল্য থকা মানুহকহে লক্ষ্য কৰে। পক্ষীয়ে নিজৰ সন্তানক কেতিয়াও বাঁহ বনাবলৈ নিশিকায়, কেৱল উৰিবলৈ শিকায়। নাৰদে এদিন কৃষ্ণক সুধিছিল, প্ৰভু, হাঁহি আৰু মৌনতাৰ মাজত কি প্ৰভেদ আছে? তেতিয়া শ্ৰীকৃষ্ণই খুব সুন্দৰকৈ উত্তৰ দিছিল, হাঁহি আৰু মৌনতা দুটা শক্তিশালী ৰাস্তা। হাঁহিৰে বহুত সমস্যা সমাধান কৰিব পাৰে, আৰু মৌন হৈ থাকি বহু সমস্যা দূৰ কৰিব পাৰি। এই 5টা কথা জীৱনত সদায় মনত ৰাখিব। 1. কিবা লিখাৰ আগতে চিন্তা কৰক। 2. আপোনাৰ উপাৰ্জন চাইহে টকা খৰচ কৰিব। 3. কিবা কথা কোৱাৰ আগত আনৰ কথা শুনক। 4. ভগৱানক প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰিবলৈ শিকক। 5. মৰিবলৈ চেষ্টা কৰাৰ আগতে জীয়াই থাকিবলৈ শেষবাৰৰ বাবে এবাৰ চেষ্টা কৰক। আপুনি এনেকুৱা কিছুমান কৰক যাতে আপোনাৰ পিতৃ মাতৃয়ে আপোনাকেই সন্তান হিচাপে পাবলৈ বিচাৰে। বেছিকৈ কাকো বিশ্বাসত নল'ব, কাৰণ অন্ধকাৰত যেতিয়া আপোনাৰ নিজৰ ছাঁটোও নাথাকে, বিপদৰ সময়ত আপোনাৰ কাষত আপোনজন থাকিব বুলি কেনেকৈ বিশ্বাস কৰিব? মনত ৰাখিবা, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। ঠিক তেনেকৈ গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেৰেহে মানুহক মহান কৰে। সেয়ে সদায় গুণৱান হ'বলৈ যত্ন কৰক। পৃথিৱীত সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মন, কিন্তু এইটো আমিয়েই পৰিষ্কাৰ কৰিব পাৰোঁ। গতিকে আহক এই মনটোক পৰিষ্কাৰ কৰি গোটেই পৃথিৱীখনকে পৰিষ্কাৰ কৰোঁ। প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল, কাৰণ যুদ্ধত হয় মৰিম নহ'লে বাচিম, কিন্তু প্ৰেমত মৰিবও নোৱাৰিম আৰু বাচিবও নোৱাৰিম। পৃথিৱীত সকলোতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সকলোতকৈ টান কাম হৈছে নিজক সংশোধন কৰা। সফলতা সুখৰ মূল চাবিকাঠি নহয়, বৰঞ্চ সুখহে সফলতাৰ মূল চাবিকাঠি। পৃথিৱীত 2জন মানুহৰ সংখ্যা সকলোতকৈ কম, 1 সত্যবাদী আৰু 2 প্ৰতিবাদী। চিন্তাই ৰাতি দেৰিলৈকে জগাই ৰাখে, আৰু দায়িত্বই ৰাতিপুৱা সোনকালে উঠাই দিয়ে। কোনোবা এজনে হয়তো ঠিকেই কৈছিল, দুখীয়াই কেৱল সপোন দেখিবহে পাৰে, পূৰণ কৰিব নোৱাৰে। বয়স যিমানেই বাঢ়িব সিমানেই বুজিব যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰা একেবাৰে সহজ। 3টা বস্তুৰ ওপৰত কেতিয়াও ভৰসা নকৰিব। 1. নদীৰ পাৰৰ ঘৰ। 2. বেগ নোহোৱা গাড়ী। 3. ঘৰ এৰা নাৰী। সোণৰ পৰিচয় পাথৰ সোমালে, আৰু বন্ধুৰ পৰিচয় বিপদত পৰিলে। অনবৰতে কথা কৈ থাকি সমস্যা সৃষ্টি কৰাতকৈ মনে মনে থকাই অনেক ভাল। সৰু সৰু ভুলৰ পৰা সাৱধান, কিয়নো এটা সৰু ছিদ্ৰই এখন বিশাল জাহাজকো ডুবাব পাৰে। ইজনী ছোৱালীৰ মাক যিমান বেছি চালাক,
তাৰ জীয়েকৰ তাতোতকৈ হয় বেছি তালাক। তোমাৰ অভিমানত যদি কাৰোবাৰ চকু পানী ওলায় তেতিয়া জানিবা তাতকৈ বেছি কোনেও তোমাক ভাল নাপায়। বদমাছ মানুহৰ লগত কেতিয়াও শত্ৰুতাও নকৰিবা আৰু বন্ধুত্বও নাৰাখিবা, কাৰণ মনত ৰাখিবা কয়লা গৰম হ'লে হাত জ্বলায় আৰু ঠাণ্ডা হ'লে হাত ক'লা কৰে। কেতিয়াও কাৰোবাৰ বিপদ দেখি আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকালি আপুনি কি অৱস্থাত পৰিব সেইটো আপুনি নিজেই নাজানে। জীৱন তোমাৰ সপোনো বৰ আচৰিত। তুমি দুখীয়াক সেই অট্টালিকাৰ সপোন দেখুওৱা য'ত ধনীসকলৰ টোপনি নাহে। মানুহৰ মুখাৰ আঁৰৰ মুখবোৰ তেতিয়াহে ওলাই পৰে যেতিয়া সত্যৰ ওচৰত হাৰ মানিব লগা হয়। কথা এষাৰ আছে নহয়, সত্য সদায় জয়। শব্দই কেৱল আঘাত দিয়ে, কিন্তু মৌনতাই যন্ত্ৰণা দিয়ে। কাৰোবাক ভাল পাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন, কিন্তু পাহৰিবলৈ গোটেই জীৱন লাগে। এনেকুৱা এজন মানুহৰ লগত আছো যিজনে মোক বুজিও নুবুজাৰ ভাও ধৰে, মোক অৱহেলা কৰে, আৰু মোৰ ভুল এইটোৱেই যে মই তেওঁ কৰা অৱহেলাৰ পৰিৱৰ্তে ভালপোৱা দিবলৈ সদায় চেষ্টা কৰি আছো। কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামান্য অভিনয়। পৃথিৱীত সকলো বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। এজন অযোগ্য মানুহৰ লগত গোটেই জীৱন কটোৱাটো ইমান সহজ নহয় যিমান ক'বলৈ সহজ। এগৰাকী নাৰীয়ে এজন পুৰুষৰ লগত তেতিয়াহে সুখী হ'ব পাৰে যেতিয়া কিছুমান কথা নোকোৱাকৈয়ে মনৰ অনুভৱবোৰ বুজিব পাৰে। সদায় মনত ৰাখিব, চিকিৎসা কেৱল বেমাৰৰহে আছে, কিন্তু সন্দেহৰ নাই। জীৱনত কাকো বেছি ভাল নাপাবা, কাকো বেছি বিশ্বাস নকৰিবা, কাৰো পৰা বেছি আশাও নকৰিবা, কাৰণ এই বেছিবোৰেই এটা সময়ত বৰ বেছি কষ্ট দিয়ে। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আৰু আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাত্ৰ শুদ্ধ পথেৰে। সময়, গুৰুত্ব আৰু সন্মান আনৰ পৰা জোৰ কৰি খুজি লোৱা বস্তু নহয়। আৰু য'ত তোমাৰ বাবে গুৰুত্ব আৰু সন্মান নাই, তাত তুমি থকাটো উচিত নহয়। সুন্দৰ হোৱা মানে এখন সাধাৰণ মুখমণ্ডলৰ উপস্থিতি নুবুজায়। সৌন্দৰ্য মানে এটা অসাধাৰণ মন, এখন অসাধাৰণ হৃদয়, এটি অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটা আছে তেওঁহে প্ৰকৃত সুন্দৰ। আচলতে জীৱনত অভাৱ বুলিবলৈ একো নাই। যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট হ'ব জানিলে অভাৱবোৰ আঁতৰি উৰা মাৰে। আৰু দুখ বুলিবলৈও জীৱনত একো নাই। জীৱনৰ কঠিন মুহূৰ্তটো নিজৰ মনোবল ৰাখি চম্ভালিব পাৰিলে ভগৱানে দুখবোৰ আঁতৰাই নিয়ে আৰু সুখ নামৰ উপহাৰটো আমাক দি দিয়ে। সম্পৰ্ক এটা গঢ়াৰ আগতে ভালদৰে বুজাবুজিৰ মাজত গঢ়িব লাগে। নহ'লে ভয়, দুখ, আশংকাৰ উপৰিও চিৰদিন এজন অপৰাধী হৈ থাকিব লগা হয়।